গহপুৰৰ তলতলি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত আজি ব্যাপক উৎসাহ আনন্দ দেখা গৈছে কিয়নো এই বানবিধ্বস্ত এলেকাৰ যিখন প্ৰাথমিক বিদ্যালয় তলতলি প্ৰাথমিক বিদ্যালয় বাৰিষা হ'লে বানপানীত ডুবে আৰু যাৰ ফলত বহু কষ্ট কৰি শিক্ষাৰ্থীসকলে পাঠ গ্ৰহণ কৰিবলগীয়া হয় বা খৰালি কালতো সেই একেই সমস্যা তেওঁলোকৰ ৰাস্তা ঘাটৰ সমস্যা বিশেষকৈ পঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ এটা যি বিদ্যালয় আৱাস গৃহৰ অভাৱ অনাটন হৈ আছিল বছৰ বছৰ ধৰি তেওঁলোকে বাঁহৰ ওৱলি যোৱা ঘৰত পাঠ গ্ৰহণ কৰিবলগীয়া হৈছিল কিন্তু তাৰ পাছত অসম চৰকাৰৰ দ্বাৰা আবণ্টিত তেওঁলোকৰ যি বিদ্যালয়ৰ আৱাস গৃহ পকী হৈ উঠিল তাৰ পাছতে শিক্ষাৰ্থীসকল যথেষ্ট উৎফুল্লিত হৈ পৰিছে আৰু আজি এই বিদ্যালয় গৃহটি শুভ উদ্বোধন কৰা পৰিলক্ষিত হয় গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই কাৰণ এই বানবিধ্বস্ত এলেকা তলতলি এলেকাৰ এই প্ৰাথমিক বিদ্যালয়খনৰ এই শিক্ষাৰ্থীসকলে আজিৰ দিনলৈকে যিসকল শিক্ষাৰ্থীয়ে পাঠদান কৰিছে কোনেও কিন্তু এনেদৰে পকী ঘৰত তেওঁলোকে পাঠ গ্ৰহণ কৰিবলৈ সুবিধা পোৱা নাছিল সেয়ে অপাৰ আনন্দ দেখা গৈছে মোৰ সহযোগী দেখাব সুন্দৰকৈ বিদ্যালয়খন তেওঁলোকে সজাই পৰাই তুলিছে যি অসমীয়া বিহু হওক বা অসমীয়া বিভিন্ন সংস্কৃতি পৰম্পৰা এই ৱালত তেওঁলোকে জিলিকাই তুলিবলৈ সক্ষম হৈছে যাতে এইসমূহ দেখি শিক্ষাৰ্থীসকলৰ মন পুলকিত হয় বিদ্যালয়লৈ অহাৰ লগে লগে পূৰ্বে কিন্তু এনে পৰিৱেশ নাছিল সম্পূৰ্ণ ভঙা চিঙা এক ওৱলি যোৱা ঘৰত তেওঁলোকে মাটিত বহি তেওঁলোকে শিক্ষাদান কৰিবলগীয়া শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল শিক্ষকসকলেও ইয়াত বহু কষ্ট কৰি তেওঁলোকে পাঠদান দিবলগীয়া হৈছিল শিক্ষাৰ্থীসকল আছে খুব আনন্দ তেওঁলোকৰ মনত আজি কেনেকুৱা লাগিছে ভাল লাগিছে আগতে কেনেকুৱা আছিল বিদ্যালয় ঘৰ বেয়া ভাঙা চিঙা ভঙা চিঙা আছিল এতিয়া কেনেকুৱা হ'ল ভাল হৈছে কেনেকুৱা লাগিছে মনটো ভাল লাগিছে সকলোৱে ভাল লাগিছে বুলি কৈছে কাৰণ তেওঁলোকে বহু কষ্ট কৰি পাঠ গ্ৰহণ কৰি থাকিবলগীয়া হৈছিল কিন্তু এতিয়া আৰু তেনে সমস্যা নাই শিক্ষকগৰাকী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু ইমান সুন্দৰকৈ বিদ্যালয়খন সজাই পৰাই তুলিছে কিছুদিন আগলৈকে একেবাৰে ওৱলি যোৱা তাতেই শিক্ষাৰ্থীসকলে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছিল নিশ্চয় এতিয়া শিক্ষাৰ্থীসকলৰ মনত আনন্দ নিশ্চয় আনন্দ মই বিদ্যালয়ত যোগদান কৰাৰ পাছৰ পৰা বিদ্যালয় ঘৰটো যথেষ্ট ভঙা চিঙা আছিলে প্ৰকৃতিৰ লগত যুদ্ধ কৰিবলগীয়া হৈছিলে যুদ্ধ কৰি পেলাই মই পঢ়াব লগা হৈছিলে বতাহ বৰষুণৰ পৰা ধৰি বানপানী এলেকা বানপানী গোটেই সমস্ত শেষ কৰি পেলাই আৰু চৰকাৰে মোক সৰ্বশিক্ষাৰ ফালৰ পৰা এটা আবণ্টিত ঘৰ দিলে আৰু মই যথেষ্ট কষ্ট কৰি ঘৰটো সম্পূৰ্ণকৈ কাম কৰিলোঁ আৰু এতিয়া ল'ৰা ছোৱালী বিদ্যালয়খন 40 বছৰ প্ৰায় 40 বছৰ হ'ল প্ৰতিষ্ঠা হোৱা তাৰ পাছত প্ৰথম এইটো পকী বিদ্যালয় আৱাস গৃহ একদম যথেষ্ট গাঁৱৰ ৰাইজে বহুত ভাল পাইছে আৰু মানে এই অঞ্চলটোৰ কাৰণে এটা গৌৰৱেই বুলি ক'ব লাগিব আৰু মানে মই সেইটো কাৰণে প্ৰকৃতিৰ লগত যুদ্ধ কৰিব পাৰে ময়ো মানে চৰকাৰেও সহযোগ কৰিলে মই যথেষ্ট মানে কষ্ট কৰি বিল্ডিংটো সাজি উলিয়ালো নিশ্চয় সহযোগীয়ে ভিতৰ ভাগৰ দৃশ্য দেখাব ভিতৰ ভাগক খুব সুন্দৰকৈ সজাই পৰাই তুলিছে বা প্ৰাথমিক শিক্ষাত যিখিনি প্ৰয়োজনীয় বিদ্যালয়লৈ আহি শিক্ষাৰ্থীসকলৰ মন যাতে পুলকিত হয় তেনেধৰণৰ শিক্ষাৰ্থীসকলৰ মনোগ্ৰাহী হোৱাকৈ সকলোখিনি ইয়াতে টিভিৰ ব্যৱস্থাও তেওঁলোকে ৰাখিছে ইয়াতে ডিজিটেল ক্লাছৰো হয়তো সময়ত হ'ব বা টিভি তেওঁলোকে চাব পাৰিব আৰু ইয়াৰ দ্বাৰা জ্ঞান লাভ কৰিব মুঠৰ ওপৰত এক কিছুদিন আগলৈকে জহি খহি গৈছিল বাঁহৰ বেৰ ভঙা চিঙা বেৰত তাৰ আবদ্ধৰ মাজত থাকি শিক্ষা গ্ৰহণ কৰিছিল কিন্তু এতিয়া এক সুন্দৰ পৰিৱেশৰ মাজত শিক্ষা গ্ৰহণ কৰিব পাৰিব তলতলি বিদ্যালয়ৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে যাৰ বাবে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ চকুত কিন্তু আনন্দ দেখা গৈছে ফূৰ্তি দেখা গৈছে সকলোৱে আনন্দ ফূৰ্তি কৰি তেওঁলোক বিদ্যালয়লৈ অহা দেখা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ